Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9ৰ ভূগোলৰ 2 নম্বৰ চেপ্টাৰ বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে। সো ভিডিওটো অলপ দীঘল হ'ব পাৰে যেহেতু চেপ্টাৰটো বহুত দীঘল হয়, সো ভিডিওটো অলপ দীঘল হ'ব পাৰে, কিন্তু প্ৰশ্নটো কিটা অতি ছুটি আৰু সহজকৈ লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজে মুখস্থ কৰিব পাৰা। সো ভিডিওটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু পাৰিলে তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা কিয়নো চেপ্টাৰটো বহুত দীঘল হয়। সো তোমালোকে যদি এবাৰ চেপ্টাৰটো নিজে পঢ়ি লোৱা তেনেহ'লে চেপ্টাৰটোত থকা কিছুমান MCQ কুৱেশ্যন লগতে চেপ্টাৰটোত থকা কুৱেশ্যন এনসাৰবোৰ অতি সহজতে বুজি পাবা। সো এবাৰ নিজে চেপ্টাৰটো পঢ়ি যাবা, ঠিক আছে? সো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। সো ষ্টুডেণ্টছ চোৱা, প্ৰথম কুৱেশ্যন দিয়া হৈ আছে 1 নম্বৰ, বায়ুমণ্ডল কাক বোলে? তথ্য সহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীক আগুৰি থকা গেছীয় আৱৰণটোৱেই হ'ল বায়ুমণ্ডল। বায়ুমণ্ডল কি হয়? বায়ুমণ্ডল হৈছে পৃথিৱীক আগুৰি থকা গেছীয় আৱৰণ, ঠিক আছে? তাৰপিছত তাৰ গঠনটো চোৱা কেনেকুৱা হ'ব। গঠনটো হৈছে সাধাৰণতে বায়ুমণ্ডলটো 3টা উপাদানেৰে গঠিত। সেই উপাদান 3টা হ'ল বিভিন্ন প্ৰকাৰৰ গেছ, জলীয় বাষ্প আৰু ধূলিকণা। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তন 78.08% হ'ল নাইট্ৰজেন আৰু 20.94% হ'ল অক্সিজেন। আৰ্গন হ'ল 0.93% আৰু কাৰ্বন ডাই অক্সাইড হ'ল 0.036% আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদি গেছৰ পৰিমাণ হ'ল 0.014%, ঠিক আছে? ইয়াত যিকেইটা শতাংশ দিয়া হৈ আছে তোমালোকে এইকেইটাও ভালকৈ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা, কিয়নো তোমালোকৰ বহুত MCQ কুৱেশ্যন আহে বা শুদ্ধ অশুদ্ধ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। সো তোমালোকে এইকেইটা ভালকৈ মনত ৰাখিবা, ঠিক আছে ষ্টুডেণ্টছ? তাৰপিছত চোৱা 2 নম্বৰ, গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। সো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা। যদি তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়ি লোৱা তেনেহ'লে উত্তৰটো তোমালোকে কুৱেশ্যন ৱাইজ লিখিব পাৰিবা, ঠিক আছে? সো চোৱা এনসাৰটো কি হ'ব। ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক 2টা প্ৰধান ভাগত ভগোৱা হৈছে। প্ৰথম ভাগটো হ'ব হিমস্ফিয়াৰ, ঠিক আছে? হোমস্ফিয়াৰ। ইয়াৰ উচ্চতা কিমান চোৱা। উচ্চতা হ'ব ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত। তাৰপিছত বৈশিষ্ট্য, ইয়াত গেছসমূহৰ ৰাসায়নিক মিশ্ৰণ প্ৰায় একে থাকে। তাৰপিছত বিভাজন চোৱা, ইয়াক ট্ৰপোস্ফিয়াৰৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰত ভাগ কৰা হৈছে। তাৰপিছত দ্বিতীয় ভাগটো চোৱা, হেট্ৰস্ফিয়াৰ। ইয়াত উচ্চতা হ'ব 80 কিলোমিটাৰৰ পৰা ওপৰলৈ প্ৰায় 10,000 কিলোমিটাৰ। তাৰপিছত ইয়াৰ বৈশিষ্ট্য চোৱা, গেছসমূহৰ ৰাসায়নিক গঠন সলনি হয় আৰু বায়ুৰ ঘনত্ব অতি কম যায়। তাৰপিছত চোৱা তৰপ। আণৱিক ভৰ অনুসৰি ইয়াত 4টা স্তৰ আছে। নাইট্ৰজেনৰ তৰপ 80 পৰা 200 কিলোমিটাৰলৈকে। তাৰপিছত অক্সিজেনৰ তৰপ 200 পৰা 1125 কিলোমিটাৰলৈকে। তাৰপিছত হিলিয়ামৰ তৰপ 1125 পৰা 3540 কিলোমিটাৰলৈকে। তাৰপিছত হাইড্ৰজেনৰ তৰপ এইটো হ'ব 3540 কিলোমিটাৰৰ পৰা 10,000 কিলোমিটাৰলৈকে। অতি ইম্পৰ্টেণ্ট হয় এইকেইটা, তোমালোকে ভালকৈ লিখি ল'বা। ইয়াৰ পৰা মই সৰুকৈ লিখি দিছোঁ, ইমান ডাঙৰকৈ লিখি দিয়া নাই। তোমালোকে যদি ইয়াৰ পৰা লিখি লোৱা তোমালোকৰ বাবে সহজ হ'ব, ঠিক আছে? তাৰপিছত চোৱা 3 নম্বৰ, উষ্ণতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ এনসাৰটো হ'ব চোৱা, উচ্চতা আৰু উত্তাপৰ তাৰতম্য অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ 5টা ভাগত ভাগ কৰিব পাৰি। চোৱা ইয়াৰ পৰা যিটো গ্ৰাফ আছে তোমালোকে গ্ৰাফটো পাৰিলে লিখি ল'বা, ঠিক আছে? এইটোৰ জৰিয়তে তোমালোকে এনসাৰটো অতি ইজিলি বুজি পাবা, ঠিক আছে? তাৰপিছত চোৱা এইটো চোৱা, তোমালোকে মই ভালকৈ জুম কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। তাৰপিছত চোৱা আকৌ কুৱেশ্যন এনসাৰকেইটা। প্ৰথম তৰপটো চোৱা, ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰৰ কি হ'ব? উচ্চতাটো হ'ব ভূপৃষ্ঠৰ পৰা গড় 1200 কিলোমিটাৰ, বিষুৱীয় অঞ্চলত 16 কিলোমিটাৰ আৰু মেৰুত 8 কিলোমিটাৰ। তাৰপিছত ইয়াৰ বৈশিষ্ট্য চোৱা, মেঘ, বৰষুণ, ধুমুহা আদি বতৰৰ সকলো ক্ৰিয়া ইয়াতেই ঘটে। উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা কমি যায়। তাৰপিছত চোৱা ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াৰ উচ্চতা হ'ব চোৱা, ট্ৰপোজৰ পৰা প্ৰায়
50 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত তাৰপিছত বৈশিষ্ট্য চোৱা ইয়াত অজন গেছৰ স্তৰ থাকে যিয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে এই স্তৰটো শান্ত আৰু ডাৱৰবিহীন সেয়েহে ই জেট বিমান চলাবৰ বাবে উপযোগী এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে জেট বিমান চলাবৰ বাবে কোনটো স্তৰ উপযোগী হয় সেইটো তোমালোকৰ এনসাৰ আহিব পাৰে অপশ্যন ৱাইজ কুৱেশ্যনো হ'ব পাৰে সো এইটো মনত ৰাখিবা ষ্ট্ৰেটস্ফিয়াৰ এইটো কিহৰ কাৰণে উপযোগী হয় বিমান চলাবৰ কাৰণে উপযোগী হয় তাৰপিছত চোৱা 3 নম্বৰ মেছস্ফিয়াৰ এইটো হ'ব উচ্চতাটো হ'ব ষ্ট্ৰেটপজৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত ইয়াৰ বৈশিষ্ট্য চোৱা ইয়াত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা পুনৰ হ্ৰাস পায় মহাকাশৰ পৰা অহা উল্কাপিণ্ডবোৰ এই স্তৰতে জ্বলি নিঃশেষ হয় তাৰপিছত চোৱা থাৰ্মস্ফিয়াৰ এইটো হ'ব উচ্চতা 18 কিলোমিটাৰৰ পৰা প্ৰায় 400 কিলোমিটাৰলৈকে বিস্তৃত তাৰপিছত বৈশিষ্ট্য চোৱা ইয়াত উচ্চতাৰ লগে লগে উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পায় এই স্তৰক আয়নস্ফিয়াৰ বুলিও কোৱা হয় কাৰণ ইয়াৰ পৰা ৰেডিঅ' তৰংগ পৃথিৱীলৈ প্ৰতিফলিত হয় এইটো অতি ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা কোনটো হয় থাৰ্মস্ফিয়াৰটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় চোৱা বৈশিষ্ট্য যদি তোমালোকে পঢ়া তেনেহ'লে গম পাবা কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰথমতে কৈছে যে ইয়াত চোৱা এই স্তৰক আয়নস্ফিয়াৰ বুলিও কোৱা হয় ইয়াৰ আন এটা নাম কি হয় আয়নস্ফিয়াৰ আৰু ইয়াৰ মেইন ৰিজন কিয়নো এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ মেইন ৰিজনটো হৈছে ইয়াৰ পৰা ৰেডিঅ' তৰংগ পৃথিৱীলৈ প্ৰতিফলিত হয় তাৰপিছত চোৱা 5 নম্বৰ এক্সফিয়াৰ এইটো হ'ব 400 কিলোমিটাৰৰ পৰা 1000 কিলোমিটাৰলৈকে বিস্তৃত ইয়াৰ বৈশিষ্ট্য চোৱা ই বায়ুমণ্ডল শীৰ্ষতম স্তৰ ইয়াত অতি পাতল আৰু ঘাইকৈ হাইড্ৰজেন হিলিয়াম গেছ পোৱা যায় এইটো অতি ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট হয় চোৱা এইটো ইম্পৰ্টেণ্ট হোৱাৰ কাৰণটো হৈছে তোমালোকে বৈশিষ্ট্যটো চোৱা ই বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰ এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰ কোনটো হয় সো কি হ'ব এইটো মনত ৰাখিবা বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰটোৰ নাম কি শীৰ্ষতম স্তৰটোৰ নাম হ'ল এক্সফিয়াৰ তাৰপিছত চোৱা নেক্সট 4 নম্বৰ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা এনসাৰ হ'ব বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উষ্ণতা বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা সো প্ৰথমটো চোৱা বায়ুৰ উষ্ণতা কি হ'ব চোৱা উষ্ণতা বাঢ়িলে বায়ু পাতল হয় আৰু ইয়াৰ চাপ কমে বিপৰীতে বায়ু শীতল হ'লে ই গধুৰ হয় আৰু চাপ বৃদ্ধি পায় যেনে গৰম বিষুৱীয় অঞ্চলত চাপ কম কিন্তু ঠাণ্ডা আৰু মেৰু অঞ্চলত চাপ বেছি একেবাৰে ইজি হয় বেছি ডাঙৰকৈ লিখা নাই একেবাৰে সৰুকৈ লিখিছোঁ যিমান সৰুকৈ পৰা যায় সিমান সৰুকৈ লিখিছোঁ যাতে তোমালোকৰ বাবে ইজি হয় তোমালোকে সহজতে মুখস্থ কৰিব পাৰা সো তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰ পৃথিৱী পৃষ্ঠৰ উচ্চতা বাঢ়িলে বায়ুৰ ঘনত্ব আৰু গভীৰতা কমি আহে ফলত বায়ুৰ চাপ হ্ৰাস পায় সেইবাবে বৈয়ামৰ তুলনাত পাহাৰৰ ওপৰত বায়ুৰ চাপ কম হয় তাৰপিছত চোৱা 5 নম্বৰ চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপ বলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা এনসাৰ হ'ব চোৱা বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠত প্ৰধানকৈ 4টা চাপ বলয় বা চাপ মণ্ডল চিনাক্ত কৰা হৈছে চোৱা চিত্ৰটো আঁকিবৰ কাৰণে কৈছিলে তোমালোকক ইয়াৰ পৰা চিত্ৰটো চাই আঁকি ল'বা ঠিক আছে এইটো চিত্ৰ হ'ব একেবাৰে ইজি হয় অলপ হাৰ্ড নহয় তোমালোকে বাছ বৃত্ত আঁকিব লাগে তাৰপিছত আস্তানি এইটো অতি সহজতে আঁকিব পাৰিবা ঠিক আছে তোমালোকে ইয়াৰ পৰা আঁকি ল'বা ঠিক আছে তাৰপিছত চোৱা সো ইয়াত চোৱা 1 নম্বৰ কি হ'ব নিৰক্ষীয় নিম্নচাপ বলয় সো ইয়াত কি কৈছিলে বলয়কেইটা লিখিবৰ কাৰণে কৈছিলে ঠিক আছে চাপ বলয় আৰু কোনকেইটা হ'ব সেইকেইটাও লিখিব লাগে আৰু ছবিটোত দেখুৱাব লাগে ঠিক আছে ছবিটোত ভালকৈ দেখুৱা হৈ আছে তোমালোকে প্ৰথমতে ছবিটো আঁকিবা ছবি আঁকি লৈ তাৰপিছত এনসাৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা কিয়নো তোমালোকে ছবিটো যদি প্ৰথমতে আঁকি লোৱা তেনেহ'লে এই এনসাৰটো বুজি পোৱা তোমালোকৰ বাবে ইজি হৈ যাব সো চোৱা প্ৰথমটো এইটো কি হ'ব অৱস্থানটো ক'ত হয় অৱস্থান হ'ব বিহুব ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণে 10% অক্ষাংশৰ ভিতৰত ইয়াৰ বৈশিষ্ট্য চোৱা বৈশিষ্ট্য হ'ব ইয়াত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে উত্তাপ বেছি আৰু বায়ু পাতল হৈ নিম্নচাপৰ সৃষ্টি কৰে ইয়াত বতাহ সদায় শান্ত হৈ থাকে বাবে ইয়াক নিৰক্ষীয় শান্ত বলয় বোলে তাৰপিছত চোৱা ষ্টুডেণ্টছ 2 নম্বৰ উপক্ৰান্তীয় উচ্চ চাপ বলয় ইয়াৰ অৱস্থান ক'ত হয় অৱস্থান হ'ব উভয় গোলাৰ্ধৰ
25% পৰা 35% মাজত আৰু ইয়াৰ বৈশিষ্ট্য কি হ'ব উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ বৈশিষ্ট্য হ'ব ওপৰৰ পৰা শীতল আৰু গধুৰ বায়ু নামি অহাৰ বাবে ইয়াত উচ্চচাপৰ সৃষ্টি হয় ইয়াক উত্তৰ গোলাৰ্ধত কৰ্কটীয় আৰু দক্ষিণ গোলাৰ্ধত মকৰীয় উচ্চচাপ বলয় বোলে তাৰপিছত চোৱা 3 নম্বৰ উপমেৰুদেশীয় নিম্নচাপ বলয় ইয়াৰ অৱস্থান হৈছে উভয় গোলাৰ্ধৰ 60% পৰা 70% অক্ষাংশৰ মাজত আৰু ইয়াৰ বৈশিষ্ট্য কি হয় চোৱা পৃথিৱীৰ আৱৰ্তন গতিৰ বাবে এই অঞ্চলৰ বায়ু বিক্ষিপ্ত হৈ আঁতৰি যায় যাৰ ফলত ইয়াত নিম্নচাপৰ সৃষ্টি হয় তাৰপিছত নেক্সট চোৱা 4 নম্বৰ মেৰুদেশীয় উচ্চচাপ বলয় ইয়াৰ অৱস্থান ক'ত হয় চোৱা উত্তৰ আৰু দক্ষিণ মেৰুৰ অঞ্চলত ইয়াৰ বৈশিষ্ট্য চোৱা বৈশিষ্ট্য হ'ব ইয়াত অতিমাত্ৰা ঠাণ্ডাৰ বাবে বায়ু সদায় শীতল গধুৰ আৰু সংকুচিত হৈ থাকে সেয়ে ইয়াত স্থায়ীভাৱে উচ্চচাপ বিৰাজ কৰে তাৰপিছত ষ্টুডেণ্টছ নেক্সট কুৱেশ্যন চোৱা 6 নম্বৰ পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা সো এনসাৰটো চোৱা কুৱেশ্যনটো অলপ দীঘল লাগিব পাৰে কিন্তু এনসাৰকেইটা একেবাৰে সৰু সৰুকৈ দিছোঁ চোৱা এনসাৰটো চোৱা পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ই জীৱজগতৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু উদ্ভিদৰ বাবে কাৰ্বন ডাই অক্সাইড যোগান ধৰে বায়ুমণ্ডলৰ অজন স্তৰে সূৰ্যৰ পৰা অহা মাৰাত্মক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি আমাক সুৰক্ষা দিয়ে লগতে ই পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি অতিপাত গৰম বা ঠাণ্ডাৰ পৰা ৰক্ষা কৰে আৰু বৰষুণৰ দৰে বতৰৰ প্ৰক্ৰিয়াসমূহ পৰিচালনা কৰি জীৱৰ জীয়াই থকাটো সম্ভৱ কৰি তোলে বায়ুমণ্ডলৰ অবিহনে পৃথিৱী এখন মৰুভূমিৰ দৰে হ'লহেঁতেন একেবাৰে ইজি হয় একেবাৰে সহজ শব্দ কিছুমান ইউজ কৰি তোমালোকৰ কাৰণে লিখি দিছোঁ যাতে তোমালোকৰ বাবে সহজ হয় সো ইয়াৰ পৰা তোমালোকে লিখি ল'লে অতি সহজতে মুখস্থ কৰিব পাৰিবা তাৰপিছত চোৱা নেক্সট 7 নম্বৰ বায়ু প্ৰবাহ কাক বোলে বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা এনসাৰ হ'ব বায়ুৰ গতিশীল অৱস্থাক বা বায়ুৱে ভূপৃষ্ঠৰ সমান্তৰালভাৱে কৰা গতিক বায়ু প্ৰবাহ বোলে উৎপত্তিৰ 4টা কাৰক হ'ল চোৱা প্ৰথম কাৰকটো কি হয় চাপনতি শক্তি বায়ু সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বলে চাপৰ পাৰ্থক্য বেছি হ'লে বতাহৰ বেগ বাঢ়ে ইয়াত ষ্টুডেণ্টছ তোমালোকে যদি সৰুকৈ লিখিব বিচাৰা তেনেহ'লে ইয়াৰ পৰা তোমালোকে অকল এইখিনি লিখিলৈ হৈ যাব 1 নম্বৰ দি তাৰপিছত চাপনতি শক্তি তাৰপিছত 2 নম্বৰ দি মধ্যকাৰ্ষণ শক্তি এনেকৈ লিখিলে হৈ যাব আৰু যিসকলে গোটেইটো লিখিব বিচাৰা অলপ দীঘলকৈ লিখিব বিচাৰা মাৰ্ক অনুযায়ী অলপ ভালকৈ লিখিব বিচাৰা তেনেহ'লে তোমালোকে গোটেইটো এনেকৈ এক্সপ্লেইন কৰি লিখিবা ঠিক আছে 2 নম্বৰটো চোৱা মধ্যকাৰ্ষণ শক্তি এই শক্তিয়ে বায়ুক পৃথিৱীৰ লগত ধৰি ৰাখে আৰু উচ্চতা অনুসৰি বায়ুৰ পৰা তাৰতম্য ঘটাই বতাহৰ সৃষ্টি কৰে তাৰপিছত 3 নম্বৰ চোৱা অপকেন্দ্ৰিক শক্তি পৃথিৱীৰ আৱৰ্তনৰ ফলত সৃষ্টি হোৱা এই শক্তিয়ে বতাহৰ দিশৰ পৰিৱৰ্তন ঘটায় তাৰপিছত নেক্সট চোৱা ঘৰ্ষণ শক্তি পাহাৰ পৰ্বত বা গছ-গছনিয়ে বতাহৰ গতিত বাধা দি বেগ কমাই দিয়ে তাৰপিছত চোৱা ষ্টুডেণ্টছ 8 নম্বৰ কুৱেশ্যন বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা এনসাৰটো হ'ব ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা চাপনতি শক্তিৰ ফলত বায়ু প্ৰবাহৰ সৃষ্টি হয় বায়ু প্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা শক্তি বা কাৰকসমূহ হ'ল প্ৰথম কাৰকটো চোৱা চাপনতি শক্তি মই তোমালোকক আগৰ কুৱেশ্যনটো কৈছোঁ যদি তোমালোকে সৰুকৈ লিখিব বিচাৰা তেনেহ'লে তোমালোকে এইখিনি লিখিলেই হৈ যাব যিখিনি হাইলাইট কৰা আছে তোমালোকে এইখিনি লিখিলেই হৈ যাব আৰু যদি তোমালোকে ভালকৈ লিখিব বিচাৰা আৰু বেছি ভালকৈ লিখিব বিচাৰা মাৰ্ক অনুযায়ী তেনেহ'লে তোমালোকে গোটেইটো এক্সপ্লেইন কৰি লিখিব পাৰা ঠিক আছে সো চোৱা প্ৰথমটো কি হয় চাপনতি শক্তি দুখন ঠাইৰ মাজৰ বায়ুৰ চাপৰ পাৰ্থক্যৰ বাবে এই শক্তি উৎপন্ন হয় ইয়াৰ বাবে বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপলৈ বলে তাৰপিছত মধ্যাকৰ্ষণ শক্তি এই শক্তিয়ে বায়ুমণ্ডলক পৃথিৱীৰ গতি ধৰি ৰাখে আৰু উচ্চ তাপ ভেদে বায়ুৰ তাপৰ তাৰতম্য ঘটাই বায়ু প্ৰবাহ সহায় কৰে তাৰপিছত অপকেন্দ্ৰিক শক্তি এই শক্তিয়ে বায়ুমণ্ডলকে পৃথিৱীৰ গাত ধৰি ৰাখে আৰু উচ্চ তাপ ভেদে বায়ুৰ তাপৰ তাৰতম্য ঘটাই বায়ু প্ৰবাহ সহায় কৰে তাৰপিছত ঘৰ্ষণ শক্তিত হ'ব পাহাৰ পৰ্বত গছ-গছনি আদিয়ে বতাহৰ গতি বাধা দি ইয়াৰ বেগ কমায় আৰু দিশৰ সলনি কৰে
তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কোৰিওলিছ বল বুলিলে কি বুজায় বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ চমুকৈ বৰ্ণনা কৰা সো এনসাৰটো হ'ব চোৱা পৃথিৱীৰ আৱৰ্তন গতিৰ ফলত ইয়াৰ কেন্দ্ৰৰ পৰা যি এক বহুমুখী শক্তিৰ সৃষ্টি হয় তাকেই কোৰিওলিছ বল বোলে 1844 চনত ফৰাচী গণিতজ্ঞ গেছ পাৰ ডি কোৰিওলিছে পোনপ্ৰথমে এই ধাৰণাটো আগবঢ়াইছিল তাৰপিছত চোৱা চিত্ৰটো আঁকিবৰ কাৰণে কৈছে তোমালোকে ইয়াৰ পৰা চাই চিত্ৰটো আঁকি ল'বা ঠিক আছে এইটো এটা বৃত্তৰ নিচিনা চিত্ৰ হয় একেবাৰে ইজি হয় ঠিক আছে তোমালোকে এইখিনি চিত্ৰৰ পৰা আঁকি ল'বা তাৰপিছত লগতে তোমালোকে ইয়াত চোৱা চিত্ৰৰ নাম লিখা আছে তলত ঠিক আছে চিত্ৰৰ নামটো তোমালোকে কেতিয়াও মিছ নকৰিবা চিত্ৰৰ নামটো অতি ইম্পৰ্টেণ্ট হয় তোমালোকে যদি চিত্ৰৰ নামটো নিলিখা তেনেহ'লে তোমালোকে হয়তো বা তোমালোকৰ যিজন এক্সামিনাৰ হ'ব তেওঁ এই চিত্ৰটো লিখাৰ পিছতো তোমালোকৰ তোমালোকক যিটো মাৰ্ক পাব লগা আছে সেইটো নিদিয়ে সো তোমালোকে চিত্ৰটো আঁকি তলত চিত্ৰটোৰ নাম নিশ্চয় লিখিবা তাৰপিছত চোৱা নেক্সট বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা বতাহৰ গতিদিশ নিৰ্ধাৰণত ভূমিকা কি হ'ব চোৱা প্ৰথমটো হ'ব বিক্ষেপণ এই বলৰ প্ৰভাৱত বতাহ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ পুনে পুনে নবৈ কিছু বেকা হৈ বলে তাৰপিছত ফেৰেলৰ সূত্ৰ কোৰিওলিছ বলৰ বাবে বতাহ উত্তৰ গোলাৰ্ধত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বাওঁফালে বেছি যায় ইয়াকে ফেৰেলৰ সূত্ৰ বোলে তাৰপিছত তীব্ৰতা কি হ'ব চোৱা এই বলৰ মান বিহুব ৰেখাত 0 আৰু মেৰু অঞ্চলত সৰ্বোচ্চ হয় সেইবাবে মেৰুৰ ফালে বতাহৰ দিশ পৰিৱৰ্তন অধিক স্পষ্টকৈ দেখা যায় একেবাৰে ইজিকে লিখি দিছোঁ যদি তোমালোকে আৰু ইয়াতকৈ বেছি সহজকৈ লিখিব বিচাৰা তোমালোকে ইয়াতকৈ আৰু শ্বৰ্টকৈ লিখিব বিচাৰা তেনেহ'লে তোমালোকে প্ৰত্যেকটো প্ৰায়বিলাক এনচাৰতে এনেকৈ হাইলাইট কৰি দিয়া হৈ আছে তোমালোকে হাইলাইটটো চাই অকল হাইলাইটটো লিখিব পাৰা ঠিক আছে আৰু যদি তোমালোকে ভাবা যে তোমালোকে আৰু ভালকৈ লিখিবা যাতে তোমালোকৰ এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে তেনেহ'লে যেনেকৈ লিখা হৈ আছে তোমালোকে তেনেকৈ লিখিব পাৰা ঠিক আছে তাৰপিছত চোৱা 10 নম্বৰ চাপনতি শক্তি বুলিলে কি বুজায় বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি এনসাৰ হ'ব দুখন ঠাইৰ মাজত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰক চাপনতি বোলে এই চাপৰ পাৰ্থক্যৰ বাবে যি শক্তিৰ উদ্ভৱ হয় তাকে চাপনতি শক্তি বোলে একেবাৰে ইজি হয় একেবাৰে সৰুকৈ এনসাৰটো দিয়া হৈছে তাৰপিছত চোৱা বায়ু প্ৰবাহত ইয়াৰ ভূমিকা প্ৰথম ভূমিকাটো হ'ব চোৱা বতাহৰ উৎপত্তি ইয়াত চোৱা এনেকৈ ইয়াতো হাইলাইট কৰি দিয়া হৈ আছে ঠিক আছে তাৰপিছত চোৱা বতাহৰ উৎপত্তিত কি হ'ব এক্সপ্লেইন কৰিলে এই শক্তিয়ে বায়ু প্ৰবাহৰ মূল চালিকা শক্তি ইয়াৰ বাবে বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয় তাৰপিছত গতিবেগ নিৰ্ণয় দুখন ঠাইৰ মাজত চাপৰ পাৰ্থক্য যিমানেই বেছি হয় বতাহৰ গতিবেগ সিমানেই বৃদ্ধি পায় আনহাতে ঠাই দুখনৰ মাজত দূৰত্ব বাঢ়িলে বতাহৰ বেগ কমে তাৰপিছত দিশ নিৰ্ণয়ত হ'ব চাপনতিৰ দিশে বতাহৰ দিশো নিৰ্ণয় কৰে চাপনতিৰ মান বেছি হ'লে বায়ুমণ্ডলত অস্থিৰ অৱস্থা আৰু মান কম হ'লে শান্ত অৱস্থা বিৰাজ কৰে তাৰপিছত চোৱা 11 নম্বৰ কুৱেশ্যন বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাৰ্ক কৰি ৰাখিবা এনসাৰটো হ'ব পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে সমগ্ৰ বায়ুমণ্ডলক পৃথিৱীৰ চাৰিওফালে আৱৰি ধৰি ৰাখে এই শক্তিৰ বাবে বায়ুৰ ওজন বা চাপৰ সৃষ্টি হয় উচ্চতা বৃদ্ধিৰ লগে লগে মধ্যাকৰ্ষণ শক্তি কমি যোৱাৰ ফলত বায়ু পাতল হয় আৰু চাপো হ্ৰাস পায় যিয়ে বায়ু প্ৰবাহত সহায় কৰে লগতে মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত এঠাইৰ পৰা আন ঠাইলৈ বলা বতাহৰ গতিপথ পোন হোৱাৰ বিপৰীতে কিছু বক্ৰাকাৰ হয় তাৰপিছত চোৱা 12 নম্বৰ কুৱেশ্যন বতাহৰ নামকৰণ বুলিলে কি বুজায় এই এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয় এনসাৰটো হ'ব চোৱা বতাহ যি দিশৰ পৰা প্ৰবাহিত হয় সেই দিশটোৰ নাম অনুসৰিয়ে বতাহৰ নামকৰণ কৰা হয় উদাহৰণস্বৰূপে পশ্চিম দিশৰ পৰা বলা বতাহক পশ্চিমা বতাহ আৰু উত্তৰ দিশৰ পৰা বলা বতাহক উত্তৰ পূব বতাহ বোলা হয় বতাহে ইয়াৰ উৎসস্থলৰ গুণাগুণ বহন কৰে যেনে সাগৰৰ ওপৰেদি অহা বতাহ জলীয় বাষ্পযুক্ত হয় তাৰ লগতে যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বতাহ বলে তাক পৱন বিমুখ বুলি কোৱা হয়
একেবাৰে ইজি হয়, একেবাৰে সৰুকৈ লিখি দিছোঁ। চোৱা কুৱেশ্যনটো যেনেকৈ আছে এনচাৰটো ঠিক তেনেকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে সহজ হয়। তাৰপিছত চোৱা 13 নম্বৰ কুৱেশ্যন, বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়, ইয়াৰ গতিবেগৰ এককবোৰ কি? এনচাৰ হ'ব বতাহৰ যি উইণ্ড বেগ আৰু গতিবেগ এনিড মিটাৰ নামৰ যন্ত্ৰৰ সহায়ত জোখা হয়। এনিমগ্ৰাফ নামৰ যন্ত্ৰৰ দ্বাৰা বতাহৰ দিশ আৰু গতিবেগ স্বয়ংক্ৰিয়ভাৱে লিপিবদ্ধ কৰিব পাৰি। বতাহৰ গতিবেগৰ মান আৰু ইয়াৰ প্ৰভাৱ বুজিবলৈ 1805 চনতে প্ৰস্তুত কৰা বিউফৰ্ড স্কেল ব্যৱহাৰ কৰা হয়। বতাহৰ গতিবেগ সাধাৰণতে নট একক প্ৰকাশ কৰা হয়, য'ত 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল বা প্ৰায় 1.854 কিলোমিটাৰ। ঠিক আছে, ইয়াৰ পৰা চোৱা এটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চোৱা এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। বতাহৰ গতিবেগ সাধাৰণতে নট এককত প্ৰকাশ কৰা হয়। ঠিক আছে, যে বতাহৰ একক কোনটো এককত প্ৰকাশ কৰা হয়, বতাহৰ একক কি হয় সেইটো আহিব পাৰে। বতাহৰ গতিবেগৰ একক কি হয় সেইটো আহিব পাৰে। চ' তোমালোকে এইটো মনত ৰাখিবা, এইটো কি হয় নট হয়। তাৰ লগতে য'ত 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল বা প্ৰায় 1.854 কিলোমিটাৰ। ঠিক আছে, 1 নট মানে কি হয় এইটো মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা 14 নম্বৰ, বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়, উদাহৰণ সহ চমুকৈ আলোচনা কৰা। এনচাৰ হ'ব বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বতাহক 3টা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে, প্ৰথম শ্ৰেণীটো চোৱা প্ৰাথমিক বায়ু প্ৰবাহ, সমগ্ৰ পৃথিৱীজুৰি স্থায়ীভাৱে বলে। তাৰপিছত উদাহৰণ চোৱা বাণিজ্য বতাহ, পচোৱা বতাহ আৰু মেৰু বতাহ। তাৰপিছত দ্বিতীয়তে গৌণ বায়ু প্ৰবাহ, আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাৰতম্যৰ ফলত সৃষ্টি হয়। ইয়াৰ উদাহৰণ চোৱা মৌচুমী বতাহ, ঘূৰ্ণী বতাহ। তাৰপিছত 3 নম্বৰ চোৱা স্থানীয় বায়ু প্ৰবাহ, স্থানীয় ভূ-প্ৰকৃতিৰ বাবে সীমিত অঞ্চলত বলে। ইয়াৰ উদাহৰণ চোৱা জল বতাহ, স্থল বতাহ, পৰ্বতীয় বতাহ। একেবাৰে ইজি হয়। চোৱা তোমালোকে যদি কুৱেশ্যনটো পঢ়িছা তাৰপিছত এনচাৰটো পঢ়িছা তেনেহ'লে তোমালোকে নিজেই গম পাইছা কিমান সৰুকৈ লিখি দিছোঁ আৰু কিমান ইজিকৈ লিখি দিছোঁ। ইয়াতকৈ ইজি নহয়, ইয়াতকৈ সৰুকৈ লিখিব নোৱাৰি। ঠিক আছে, চ' তোমালোকে ইয়াৰ পৰা লিখি ল'বা, তোমালোকৰ বাবে বহুত ইজি হ'ব। তাৰপিছত চোৱা 15 নম্বৰ, প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায়, এখন চিত্ৰত প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুওৱা, ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এনচাৰ হ'ব চোৱা পৃথিৱীৰ স্থায়ী চাপ বলয়সমূহৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ পৃথিৱীজুৰি যি নিয়মিত আৰু স্থায়ী প্ৰবাহ বলে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। ইয়াত চোৱা ইয়াৰ চিত্ৰটো তোমালোকে ইয়াৰ পৰা আঁকি ল'বা। চিত্ৰটো একেবাৰে ইজি হয়, তোমালোকৰ কিতাপতো আছে, তোমালোকে তাৰ পৰা আঁকিব পাৰা। ঠিক আছে, আৰু লগতে মই তোমালোকক আগৰ চিত্ৰটোৰ সময়তে কৈছিলোঁ তোমালোকে চিত্ৰ লিখাৰ পিছত তোমালোকে চিত্ৰৰ তলত চিত্ৰটোৰ নাম লিখাটো নাপাহৰিবা। ঠিক আছে, তাৰপিছত চোৱা ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি হয় এইটো চোৱা। প্ৰথম বৈশিষ্ট্যটো কি হয়, এই বতাহ গোটেই বছৰটো ধৰি একে দিশত নিয়মিতভাৱে প্ৰবাহিত হয়। তাৰপিছত দ্বিতীয়তে ই সমগ্ৰ পৃথিৱীজুৰি বিস্তৃত হৈ থাকে। তাৰপিছত তৃতীয়তে এই বতাহ উচ্চচাপ বলয়ৰ পৰা নিম্নচাপ বলয়ৰ দিশত অহৰহ বলি থাকে। তাৰপিছত চতুৰ্থত চোৱা প্ৰাথমিক বায়ু প্ৰবাহী অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে। তাৰপিছত চোৱা প্ৰকাৰ, বাণিজ্য বতাহ, পচোৱা বতাহ আৰু মেৰু দেশীয় বতাহ। তাৰপিছত চোৱা 16 নম্বৰ, গৌণ বতাহ কাক বোলে, উদাহৰণ সহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, লিখি ৰাখিবা। এনচাৰ চোৱা আঞ্চলিক বা ঋতুভিত্তিক চাপ আৰু তাপৰ তাৰতম্যৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰবাহত গৌণ বতাহ বোলে। ঘূৰ্ণী বতাহ, প্ৰতীপ ঘূৰ্ণী বতাহ আৰু মৌচুমী বতাহ ইয়াৰ প্ৰধান উদাহৰণ। এই বতাহে কোনো এটা অঞ্চলৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ দ্ৰুত পৰিৱৰ্তন ঘটাই জলবায়ু নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। যেনে ঘূৰ্ণী বতাহে আকাশ ডাৱৰীয়া কৰি ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰে। আনহাতে মৌচুমী বতাহে ঋতুভিত্তিক বৰষুণৰ জৰিয়তে একোটা বিশাল অঞ্চলৰ কৃষি আৰু পৰিৱেশৰ নিয়ন্ত্ৰণ কৰে। মূলতঃ গৌণ বতাহে
উৎস স্থানৰ পৰা উত্তাপ আৰু জলীয় বাষ্পৰ কঢ়িয়াই নি বতৰৰ ব্যাপক সালসলনি ঘটায় তাৰপিছত চোৱা 17 নম্বৰ কুৱেশ্যন স্থানীয় বতাহ কাক বোলে স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণসহ চমুকৈ আলোচনা কৰা ষ্টুডেণ্টছ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে এইটো চেপ্টাৰত বহুত কুৱেশ্যন এনচাৰ আছে সো সেইকাৰণে ভিডিঅ'টো অলপ দীঘল হৈছে সেইকাৰণে মই তোমালোকৰ কাৰণে যিমান পাৰোঁ সিমান শ্বৰ্টকৈ সিমান সৰুকৈ এনচাৰকেইটা লিখাৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয় ভিডিঅ'টো ইমান দীঘল হৈ নাযায় সো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে প্ৰশ্ন উত্তৰকেইটা তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা সো এনচাৰটো চোৱা এইটো কি হ'ব সীমিত অঞ্চলৰ ভূ অৱয়ব আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সৃষ্টি হোৱা অস্থায়ী বায়ু প্ৰবাহক স্থানীয় বতাহ বোলে জলবতাহ স্থলবতাহ লু আৰু মিষ্ট্ৰেল ইয়াৰ প্ৰধান উদাহৰণ এই বতাহে কোনো এটা নিৰ্দিষ্ট ঠাইৰ বতৰ নিৰ্ধাৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় যেনে গ্ৰীষ্মকালত উত্তৰ ভাৰতত বলা উষ্ণ বতাহ লুৱে উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি কৰি বতৰ অসহ্যকৰ কৰি তোলে একেদৰে জলবতাহ আৰু স্থলবতাহে উপকূলীয় অঞ্চলৰ দিন ৰাতিৰ উষ্ণতা সন্তুলিত কৰি ৰাখে পৰ্বতীয় অঞ্চলত দিনৰ ভাগত উপত্যকা বতাহ আৰু ৰাতি পৰ্বতীয়া বতাহ বুলি স্থানীয় বতৰৰ সঘনে পৰিৱৰ্তন ঘটায় তাৰপিছত চোৱা 18 নম্বৰ ঘূৰ্ণীবতাহ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লিখি ৰাখিবা ঠিক আছে চোৱা ইয়াত প্ৰথমতে কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো অলপ দীঘল হয় কেইটামান ভাগত 3-4টা ভাগত দিয়া আছে প্ৰথমতে কুৱেশ্যনটোত সুধিছে ঘূৰ্ণীবতাহ কাক বোলে ঠিক আছে প্ৰথম কুৱেশ্যন এইটো হয় তাৰপিছত দ্বিতীয়তে কুৱেশ্যন দিয়া হৈছে ইয়াৰ প্ৰকাৰকেইটা কি ঠিক আছে প্ৰথম তাৰ দ্বিতীয়তে চোৱা কেই প্ৰকাৰৰ আৰু লগতে কি সেইকেইটাও লিখিব লাগিব প্ৰথমতে কেই প্ৰকাৰৰ সেইটো লিখিব লাগিব তাৰপিছত প্ৰকাৰকেইটা কি সেইটো লিখিব লাগিব লগতে তাৰপিছত আৰু এটা কুৱেশ্যন আছে এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা ঠিক আছে সো যিকেইটা অলপ দীঘলকৈ দিয়া হৈ আছে সেইকেইটাত কুৱেশ্যনটো অলপ একেটা কুৱেশ্যনতে 3-4টা কুৱেশ্যন দিয়া হৈ আছে সেইকাৰণে অলপ দীঘল হৈছে কিন্তু সকলো কুৱেশ্যনকেইটাই মই যিমানবোৰ শ্বৰ্টকৈ লিখিছোঁ যাতে বেছি দীঘল নহয় তোমালোকৰ কাৰণে হাৰ্ড হৈ নাযায় বহুত ইজিকৈ লিখিছোঁ চোৱা তোমালোকে যদি প্ৰথমতে কুৱেশ্যনটো পঢ়ি তাৰপিছত এনচাৰটো পঢ়ি চোৱা তেনেহ'লে তোমালোকে নিজে বুজি পাবা কিমান ইজিকৈ লিখা হৈছে এনচাৰটো চোৱা বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় ইয়াকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে ঘূৰ্ণীবতাহ প্ৰধানকৈ 2 প্ৰকাৰৰ হয়নে কুৱেশ্যনটোত কি সুধিছিলে কেই প্ৰকাৰৰ সো ইয়াত লিখা হৈছে প্ৰধানকৈ 2 প্ৰকাৰৰ তাৰ লগতে প্ৰকাৰকেইটা কি আছিল সেইটো লিখিব লাগে সো প্ৰকাৰকেইটা কি হয় চোৱা 1 নম্বৰ হৈছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ তাৰপিছত দ্বিতীয়টো হৈছে বহিঃক্ৰান্তীয় বা মধ্যক্ৰান্তীয় ঘূৰ্ণীবতাহ এই ঘূৰ্ণীবতাহবোৰ বছৰৰ যিকোনো সময়ত সৃষ্টি হ'ব পাৰে এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয় উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয় কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱাকৈ আকাশখন মুকলি হয় তাৰপিছত চোৱা 19 নম্বৰ কুৱেশ্যন কি দিয়া আছে বায়ুৰাশি কাক বোলে ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় এখন ঠাইৰ জলবায়ুৰ নিৰ্ধাৰণৰ ইয়াৰ ভূমিকা কি আগৰটোৰ নিচিনাকৈ 18 নম্বৰটো কুৱেশ্যনৰ নিচিনাকৈ 19 নম্বৰ কুৱেশ্যনটো তিনিটাকৈ ভাগ দিয়া হৈ আছে প্ৰথমতে লিখিব লাগে কাক বোলে তাৰপিছত শ্ৰেণী বিভাজন তাৰপিছত ইয়াৰ ভূমিকা ঠিক আছে প্ৰথমতে তোমালোকে এনেকৈ কুৱেশ্যনটো পঢ়ি লৈ কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো প্ৰথমতে বুজিবা কুৱেশ্যনটো যদি তোমালোকে ভালকৈ বুজি পোৱা তেনেহ'লে এনচাৰটো ভালকৈ লিখিব পাৰিবা সো চোৱা এনচাৰটো কি হ'ব উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ উৎপন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে বায়ুৰাশিৰ উৎসস্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰিব পাৰি প্ৰথম শ্ৰেণী চোৱা প্ৰথম শ্ৰেণী হ'ব ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি তাৰপিছত দ্বিতীয়তে হ'ব ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি তাৰপিছত তৃতীয়তে হ'ব মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি তাৰপিছত চতুৰ্থ মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি তাৰপিছত চোৱা বায়ুৰাশিয়ে উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ কঢ়িয়াই নি বায়ুমণ্ডলৰ উত্তাপ সমতা ৰক্ষা কৰে যি অঞ্চলৰ ওপৰেদি বায়ুৰাশি প্ৰবাহিত হয় সেই ঠাইৰ বতৰ ইয়াৰ গুণ অনুসৰি সলনি হয়
প্ৰবাহিত হোৱাৰ সময়ত বায়ুৰাশিয়ে অঞ্চলটোৰ বতৰ সলনি কৰাৰ লগতে নিজৰ উষ্ণতা আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন ঘটায়। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 20 বাত্ৰাগ বুলিলে কি বুজায়, ই কেনেকৈ সৃষ্টি হয়, জলবায়ু আৰু বাতাগ্ৰৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যনতো ছেমকৈ অলপ 3-4টা অলপ দীঘলকৈ দিয়া হৈছে কুৱেশ্যনটো, 3-4টা কুৱেশ্যনৰ ভাগ আছে একেলগে চোৱা। প্ৰথমত সুধিছে যে বাতাগ্ৰহ কি হয়, তাৰপিছত ইয়াৰ সৃষ্টি কেনেকৈ হয়, তাৰপিছত ইয়াৰ সম্পৰ্কে জলবায়ু আৰু বাতাগ্ৰৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিব দিছে। ঠিক আছে, মই কুৱেশ্যনকেইটা যেনেকৈ দিয়া হৈ আছে এনেকৈ তোমালোকৰ কাৰণে ভাগ ভাগকৈ এনচাৰটো লিখিছোঁ যাতে তোমালোকে সহজতে বুজি পোৱা। চোৱা এনচাৰটো হ'ব দুটা বিপৰীত গুণসম্পন্ন যেনেকৈ উষ্ণ আৰু শীতল বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হ'লে সিহঁতৰ মাজত যি বিচ্ছেদক ৰেখা বা পৃষ্ঠৰ সৃষ্টি হয় তাকে বাতাগ্ৰহ বোলে। সৃষ্টিৰ কাৰণ চোৱা কি হ'ব, সৃষ্টিৰ কাৰণ হ'ব চোৱা প্ৰথম কাৰণটো হৈছে দুটা বায়ুৰাশিৰ উত্তাপ আৰু ঘনত্ব পৃথক হ'ব লাগিব। তাৰপিছত দ্বিতীয়তে বায়ুৰাশি দুটা বিপৰীত দিশৰ পৰা পৰস্পৰ অভিমুখে আহিব লাগিব। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কি আছিলে, জলবায়ু আৰু বাতাগ্ৰৰ সৈতে সম্পৰ্ক আলোচনা কৰিবৰ কাৰণে কৈছিলে হয়নে। চোৱা বাতাগ্ৰৰ সৃষ্টি হ'লে উষ্ণ বায়ু শীতল বায়ুৰ ওপৰলৈ উঠি যায়। ইয়াৰ ফলত বায়ুমণ্ডলত ঘূৰ্ণীবলয় ঘটি ডাৱৰৰ সৃষ্টি হয় আৰু বৰষুণ বা ধুমুহাৰ দৰে বতৰৰ পৰিৱৰ্তন ঘটে। ঠিক আছে, তাৰপিছত চোৱা 21 নম্বৰ মৌচুমী বতাহ বুলিলে কি বুজায়, ই কেনেকৈ সৃষ্টি হয়, ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট। এইটো ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ৰাখিবা। এনচাৰ হ'ব চোৱা ঋতু পৰিৱৰ্তনৰ লগে লগে দিশ সলনি কৰা সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে। সৃষ্টিৰ কাৰণটো হ'ব কি চোৱা গ্ৰীষ্মকাল স্থলভাগত নিম্নচাপ হোৱাৰ বাবে সাগৰৰ পৰা সেমেকা বতাহ স্থলভাগলৈ আহে আৰু ধাৰাসাৰ বৰষুণ দিয়ে। তাৰপিছত শীতকাল স্থলভাগত উচ্চচাপ হোৱাৰ বাবে স্থলভাগৰ পৰা সাগৰলৈ শুকান বতাহ বলে। ইয়াত চোৱা প্ৰথমতে গ্ৰীষ্মকালৰ কথা কোৱা হৈছে, তাৰপিছত শীতকালৰ কথা কোৱা হৈছে হয়নে, কিয়নো গ্ৰীষ্মকালত আৰু শীতকালত এই দুয়োটা সময়তে মৌচুমী বতাহ বলে, সেইকাৰণে দুয়োটা কালৰ কথাই কোৱা হৈছে। তাৰপিছত চোৱা প্ৰভাৱিত অঞ্চল কোনকেইটা হয়, দক্ষিণ পূব এছিয়াত। ঠিক আছে, কোনকেইটা জেগাৰ হ'ব, ভাৰত বাংলাদেশ, ইয়াৰ প্ৰভাৱ আটাইতকৈ স্পষ্ট। তাৰপিছত ইয়াৰ উপৰিও উত্তৰ পূব অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু মেক্সিকো উপসাগৰীয় অঞ্চলতো এই বতাহ পৰিলক্ষিত হয়। তাৰপিছত চোৱা 22 নম্বৰ কুৱেশ্যন কাৰণ দৰ্শাই উত্তৰ দিয়া। ইয়াত চোৱা প্ৰথম কুৱেশ্যনটো দিয়া হৈছে ট্ৰপ'স্ফিয়াৰ স্তৰটোতে প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয়। এনচাৰ হ'ব ট্ৰপ'স্ফিয়াৰৰ ভূপৃষ্ঠৰ লগ লাগি থকা বাবে ইয়াত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প, ধূলিকণা আৰু গেছ থাকে। এই উপাদানসমূহৰ বাবেই মেঘ, বৰষুণ আৰু ধুমুহা আদি বতৰৰ সকলো কাৰ্য কেৱল স্তৰটোতে হয়। তাৰপিছত চোৱা খ নম্বৰ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব। এনচাৰ হ'ব বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব, যাৰ ফলত পৃথিৱীৰ জীৱন প্ৰক্ৰিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি। এইটোৰ এনচাৰ হ'ব চোৱা জলীয় বাষ্প, শুকান আৰু বায়ুত থকা গেছসমূহ যেনেকৈ কি থাকে চোৱা নাইট্ৰজেন, অক্সিজেন এনেকুৱা ধৰণৰ গেছ ইয়াৰ গেছসমূহৰ তুলনাত পাতল, সেইবাবে জলীয় বাষ্পযুক্ত আৰ্দ্ৰ বায়ুৰ ওজন কম আৰু ইয়াৰ চাপো কম হয়। ইয়াৰ বিপৰীতে শুকান বায়ুৰ গধুৰ গেছৰ ঘনত্ব বেছি বাবে ইয়াৰ চাপ আৰ্দ্ৰ বায়ুতকৈ বেছি। একেবাৰে সৰুকৈ লিখি দিছোঁ হয়নে, একেবাৰে ইজি হয়, ইয়াতকৈ আৰু সৰুকৈ লিখিব নোৱাৰি। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে। এনচাৰ হ'ব বায়ুমণ্ডলৰ প্ৰায় 40-ৰ পৰা 50 কিলোমিটাৰ উচ্চতাত অজন গেছৰ এটা স্তৰ আছে। এই স্তৰত থকা অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱ জগতক উপকাৰ সাধে। ঠিক আছে, এইটো কুৱেশ্যনো তোমালোকৰ ইয়াৰ পৰা এটা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, MCQ কুৱেশ্যন হ'ব পাৰে যে চোৱা অতি বেঙুনীয়া ৰশ্মি কোনটো গেছে শুষি লয়, সেইটো হ'ব অজন গেছ। ঠিক আছে, তাৰপিছত চোৱা
নেক্সট কুৱেশ্যন, সাগৰৰ পৃষ্ঠৰ বায়ুৰ চাপ কিয় আটাইতকৈ বেছি? এনচাৰ হ'ব উচ্চতা কম হ'লে বায়ুৰ চাপ বেছি হয়। সাগৰৰ পৃষ্ঠৰ উচ্চতা তুলনামূলকভাৱে কম হোৱাৰ বাবে তাত বায়ুৰ চাপ অধিক হয়। সেইকাৰণে সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি। তাৰপিছত চোৱা নেক্সট, ট্ৰপস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃতি আৰু মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ? এনচাৰ হ'ব ট্ৰপস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃতি আৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, নিৰক্ষীয় নিম্নচাপ বলয়ৰ ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভৱ নহয়? এনচাৰ হ'ব চোৱা, নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হোৱাৰ বাবে এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে হোৱা বতাহ বলাটো পৰিলক্ষিত নহয়। তাৰপিছত চোৱা 23 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত চোৱা প্ৰথম কুৱেশ্যনটো, বায়ুমণ্ডলৰ কিমান উচ্চতালৈ বিস্তৃত? এনচাৰ হ'ব ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত। তাৰপিছত খ নম্বৰটো চোৱা, ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে? এনচাৰ হ'ব ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, সমস্ফিয়াৰ আৰু হেটাৰস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম কি? এনচাৰ হ'ব চোৱা, এনচাৰ হ'ব মেজ'পজ। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ফেৰেলৰ সূত্ৰটো কি? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। এনচাৰ হ'ব পৃথিৱীৰ আৱৰ্তনৰ ফলত সৃষ্টি হোৱা কৰিওলিছ বলৰ বাবে বায়ু প্ৰবাহ উত্তৰ গোলাৰ্ধত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বাওঁফালে বেঁকা হৈ দাবিত হয়। ইয়াকে ফেৰেলৰ সূত্ৰ বোলে। তাৰপিছত চোৱা নেক্সট, ৰিউফৰ্ড স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা। এনচাৰ হ'ব ৰিউফৰ্ড স্কেল হ'ল বতাহৰ গতিবেগ আৰু প্ৰকৃতিৰ জুখিবলৈ ব্যৱহাৰ কৰা এটা 0ৰ পৰা 12 নম্বৰযুক্ত স্কেল। 1805 চনত ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে উদ্ভাৱন কৰা এই স্কেলত বতাহৰ বেগ নট এককত জোখা হয়। ইয়াৰ সহায়ত বতাহৰ প্ৰভাৱ নিৰ্ণয় কৰিব পাৰি, যেনে 0 নম্বৰ বতাহ শান্ত থাকে আৰু দুৱা পোনকৈ ওপৰলৈ উঠে, আনহাতে 1 নম্বৰত দুৱা বতাহৰ দিশত হালি যায়। এই স্কেলে বতাহৰ আগজাননী আৰু সাগৰীয় জাহাজ চলাচলত সহায় কৰে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, লেপছ হাৰ কি? চমুকৈ লিখা। এনচাৰ হ'ব বায়ুমণ্ডলৰ উচ্চতা বৃদ্ধিৰ লগে লগে উচ্চতা কমি যোৱাৰ হাৰকে লেপছ হাৰ বোলে। ট্ৰপস্ফিয়াৰত প্ৰতি কিলোমিটাৰত উষ্ণতা 6.5% চেলচিয়াছতকৈ হ্ৰাস পায়। তাৰপিছত চোৱা নেক্সট, চমুটোকা লিখা। ইয়াত চোৱা সমস্ফিয়াৰ চমুটোকা লিখিব লাগে। তো চোৱা কি হ'ব, চমুটোকা কেইটা একেবাৰে সৰু সৰুকৈ লিখি দিছোঁ মই, যাতে তোমালোকে অলপতে পঢ়িলেই মনত ৰাখিব পাৰা, কিয়নো চেপ্টাৰটো বহুত দীঘল হয়। চ' তোমালোকৰ কাৰণে অলপ হাৰ্ড হ'ব চেপ্টাৰটো শিকিবৰ কাৰণে, সেইকাৰণে মই অলপ চুটিকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। ঠিক আছে, চ' তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ইয়াত চোৱা ভূপৃষ্ঠৰ প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে হোৱাৰ বাবে এই স্তৰটো সমস্ফিয়াৰ বোলে। উচ্চতাৰ ভিত্তিত ইয়াক 3টা ভাগত ভগোৱা হৈছে, ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ আৰু মেছস্ফিয়াৰ। ঠিক আছে, এইখিনি একেবাৰে সৰুকৈ লিখি দিছোঁ, কিন্তু মেইন পইণ্ট যিকেইটা হয় সেইকেইটা গোটেইকেইটা দিছোঁ, যাতে এক্সামিনাৰ মাৰ্কো কাটিব নোৱাৰে আৰু লগতে যিমান মাৰ্কৰ আহে তোমালোকে মাৰ্কটো পাই যোৱা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট, হেটাৰস্ফিয়াৰ, ইয়াৰ চমুটোকা লিখিব লাগে। ঠিক আছে, চোৱা কি হ'ব, মেছস্ফিয়াৰৰ ওপৰৰ পৰা 80 কিলোমিটাৰৰ পৰা 10,000 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। ঠিক আছে, গেছৰ ৰাসায়নিক গঠন সুকীয়া হোৱা স্তৰটোক হেটাৰস্ফিয়াৰ বোলে। ইয়াত গেছসমূহ আণৱিক ভৰ অনুসৰি 4টা তৰপত থাকে, নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন। এই স্তৰত বায়ুৰ ঘনত্ব অতি কম। তাৰপিছত চোৱা নেক্সট, বায়ুৰ চাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক। এনচাৰ হ'ব বায়ুৰ চাপ বাঢ়িলে চাপ কমে আৰু তাপ
কমিলে চাপ বাঢ়ে। একেদৰে ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ ঘনত্ব আৰু চাপ দুয়োটাই হ্ৰাস পায়। উষ্ণতাৰ ক্ষেত্ৰত ট্ৰপস্ফিয়াৰ আৰু মেছস্ফিয়াৰত উচ্চতা বাঢ়িলে তাপ কমে, কিন্তু ষ্ট্ৰেটস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰত উচ্চতাৰ লগে লগে তাপ বৃদ্ধি পায়। তাৰপিছত চোৱা নেক্সট মেৰুদেশীয় উচ্চচাপ বলয়। ইয়াৰ আনচাৰটো হ'ব চোৱা সূৰ্যৰ ৰশ্মি হেলনীয়া হোৱাৰ বাবে পৃথিৱীৰ মেৰু অঞ্চল দুটা বৰফেৰে আবৃত আৰু অতিপাত শীতল। শীতল বায়ু গধুৰ হোৱাৰ উপৰি ইয়াত জলীয় বাষ্পৰ পৰিমাণো তেনেকৈ কম। ফলত মেৰু অঞ্চলত স্থায়ীভাৱে উচ্চচাপ বলয়ৰ সৃষ্টি হয়। তাৰপিছত চোৱা নেক্সট বায়ু প্ৰবাহ তন্ত্ৰ। এইটো হ'ব ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰা বায়ুকে বতাহ বা বায়ু প্ৰবাহ বোলে। এই প্ৰবাহে পৃথিৱীৰ এঠাইৰ পৰা আন এঠাইলৈ অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু অন্যান্য ভৌতিক গুণাগুণ কঢ়িয়াই লৈ যায়। বায়ুমণ্ডলৰ একে সামগ্ৰিক সঞ্চালন প্ৰক্ৰিয়াকে বায়ু প্ৰবাহ তন্ত্ৰ বোলা হয়। এইটো ইম্পৰ্টেণ্ট হয়, বায়ু প্ৰবাহ তন্ত্ৰ কাক বোলে, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন চাপ নদী। এনচাৰ হ'ব দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপ নদী বোলে। এই চাপৰ পাৰ্থক্যৰ বাবেই বায়ু প্ৰবাহৰ সৃষ্টি হয়। চাপ নদী শক্তিৰ মান ঠাই দুখনৰ মাজৰ দূৰত্ব আৰু চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত চোৱা নেক্সট বাণিজ্য বতাহ। এইটো হ'ব উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বোলে। পৃথিৱীৰ আৱৰ্তনৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ পূব দিশৰ পৰা আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূব দিশৰ পৰা প্ৰবাহিত হয়। তাৰপিছত চোৱা নেক্সট অক্ষাংশ। এইটো চমুটোকা লিখিব লাগে, ঠিক আছে। চমুটোকাটো চোৱা উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজৰ উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ অন্তৰ্গত শান্ত বলয়টোক অক্ষাংশ বোলা হয়। এই অঞ্চলত বায়ুৰ গতি তেনেই মন্থৰ বা প্ৰায় গতিহীন হৈ থাকে। ইয়াৰ পৰাই বাণিজ্য বতাহ আৰু পছোৱা বতাহৰ উৎপত্তি হয়। ইয়াৰ পৰা তোমালোকৰ আৰু এটা কুৱেশ্যন ওলাব, কি হয় পছোৱা বতাহ আৰু বাণিজ্য বতাহৰ উৎপত্তি ক'ৰ পৰা হয়, ঠিক আছে। তোমালোকে এইটো কুৱেশ্যনৰ পৰাই লিখিব পাৰিবা। সেইকাৰণে তোমালোকে চমুটোকা যিমানখিনি লিখি দিছোঁ, এনেও সৰুকৈ লিখি দিছোঁ, বহুত শ্বৰ্টকৈ লিখি দিছোঁ। তোমালোকে চমুটোকাটো যিমানকৈ লিখি দিছোঁ তোমালোকে গোটেইটো লিখি ল'বা। চমুটোকাটো গোটেইটো লিখি ল'লে আৰু তোমালোকে যদি চমুটোকাটো ভালকৈ পঢ়া তেনেহ'লে তোমালোকৰ এটা কি ফাইদা হ'ব জানা, তোমালোকৰ কাৰণে এটা ভাল হ'ব। তোমালোকৰ ইয়াৰ পৰা এটা কুৱেশ্যনৰ পৰাই 3-4টা কুৱেশ্যনৰ এনচাৰ পাই যাবা। MCQ কুৱেশ্যনকেইটা কৰা তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব, ঠিক আছে। তাৰপিছত চোৱা গৰ্জনমুখৰ 40। এইটো চোৱা দক্ষিণ গোলাৰ্ধৰ 40ৰ পৰা 60 অক্ষাংশৰ মাজত জলভাগ বেছি হোৱাৰ বাবে পছোৱা বতাহৰ তীব্ৰতা অতি বেছি। সেয়েহে নাবিকসকলে 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ এই অঞ্চলটোক গৰ্জনমুখৰ 40 বুলি কয়, ঠিক আছে। তাৰপিছত চোৱা প্ৰতীপ ঘূৰ্ণীবতাহ। এইটো হ'ব কোনো এক বিশাল অঞ্চলৰ উচ্চচাপ বলয় গঠন হৈ কেন্দ্ৰৰ পৰা বতাহ চক্ৰাকাৰে বাহিৰলৈ বৈ যোৱাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলে। ইয়াৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চচাপ কেন্দ্ৰ কোৱা হয়। তাৰপিছত চোৱা ই প্ৰধানকৈ দুই প্ৰকাৰৰ। প্ৰথম প্ৰকাৰটো চোৱা উপক্ৰান্তীয় উচ্চ প্ৰতীপ ঘূৰ্ণীবতাহ। তাৰপিছত দ্বিতীয়টো হৈছে উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ। তাৰপিছত চোৱা নেক্সট জেট প্ৰবাহ। এইটো হ'ব ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয়। ইয়াকে জেট প্ৰবাহ বোলা হয়। জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়। তাৰপিছত চোৱা নেক্সট সমচাপ ৰেখা। এনচাৰটো হ'ব চোৱা পৃথিৱীৰ সমান চাপ বিশিষ্ট ঠাইবোৰ সংযোগ কৰি মানচিত্ৰত অঁকা কাল্পনিক ৰেখাবোৰক সমচাপ ৰেখা বোলে। দুখন ঠাইৰ মাজৰ চাপৰ পাৰ্থক্য বা চাপ নতি তেনেই কম হ'লে বায়ুমণ্ডলীয় অৱস্থা শান্ত থাকে আৰু তাত সমচাপ ৰেখাবোৰ পাতল বা নোহোৱা হয়। তাৰপিছত চোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহ। এইটো চমুটোকা কি হ'ব চোৱা
বহুতকেইটা চুমুটুকা দিয়া হৈ আছে হয়নে তো তোমালোকে চুমুটুকাকেইটা ভালকৈ পঢ়িবা ইয়াৰ পৰা কোনটো আহিব ইমান ভালকৈ ক'ব নোৱাৰি তথাপিও যিকেইটা ইম্পৰ্টেণ্ট হয় মই কৈ দিছোঁ তোমালোকৰ কাৰণে তোমালোকে ইয়াৰ পৰা লিখি ল'বা বহুতকেইটা চুমুটুকা হয় সেইকাৰণে মই অতি শ্বৰ্টকৈ লিখি দিছোঁ যাতে তোমালোকে অলপতে পঢ়ি মুখস্থ কৰিব পাৰা ঠিক আছে তো চোৱা কি আছিলে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ চমুটুকা লিখিব লাগে হয়নে এইটো কি হ'ব চোৱা ক্ৰান্তীয় অঞ্চলৰ কোনো শক্তিশালী নিম্নচাপ কেন্দ্ৰ কৰি চাৰিওফালৰ পৰা অহা তীব্ৰবেগী বতাহে চক্ৰাকাৰে বলি যি ধ্বংসকাৰী ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে ই কেৱল গ্ৰীষ্মকালত সাগৰীয় পৰিৱেশত সৃষ্টি হয় ইয়াৰ গতিবেগ ঘণ্টাত 120ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে এই বতাহে উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত প্ৰবাহিত হয় তাৰপিছত চোৱা পাৰ্থক্য লিখিব লাগে ঠিক আছে প্ৰথমটো চোৱা আনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ পাৰ্থক্যকেইটাও অতি ইম্পৰ্টেণ্ট হয় পাৰ্থক্য তোমালোকৰ এক্সামত আহিয়ে থাকে চ' পাৰ্থক্যকেইটাও ভালকৈ পঢ়িবা ঠিক আছে তো চোৱা অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহৰ মাজৰ পাৰ্থক্য কি হ'ব চোৱা প্ৰথম পাৰ্থক্যটো হৈছে আনুভূমিক বতাহ ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে আনহাতে উলম্বিক বতাহ ভূপৃষ্ঠৰ উলম্বিকভাৱে গতি কৰে তাৰপিছত চোৱা নেক্সট অনুভূমিক প্ৰবাহ উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ বলে কিন্তু উলম্বিক প্ৰবাহ নিম্ন চাপৰ পৰা উচ্চ চাপ অঞ্চললৈ বলে তাৰপিছত নেক্সট পাৰ্থক্য কিহৰ মাজত লিখিব দিছে চোৱা বায়ু প্ৰবাহ আৰু বায়ু ৰাশি এইটো হ'ব বায়ু প্ৰবাহ হ'ল বায়ুৱে গতি কৰা অৱস্থা আনহাতে বায়ু ৰাশি হ'ল উত্তাপ আৰ্দ্ৰতা আদি সমগুণ সম্পন্ন একোটা বৃহৎ আকাৰৰ বায়ুপুঞ্জ তাৰপিছত চোৱা নেক্সট ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ এইটো হ'ব ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পাৰ্থক্য হৈছে প্ৰথম পাৰ্থক্যটো চোৱা ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত সৃষ্টি হয় আনহাতে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হয় তাৰপিছত চোৱা নেক্সট ক্ৰান্তীয় ঘূৰ্ণীবতাহ গতিবেগ 120ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয় আনহাতে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ 300ৰ পৰা 1500 কিলোমিটাৰৰ ভিতৰত হয় তাৰপিছত নেক্সট চোৱা জলবতাহ আৰু স্থলবতাহ জলবতাহ আৰু স্থলবতাহৰ পাৰ্থক্য কি হ'ব চোৱা প্ৰথম পাৰ্থক্যটো হ'ব জলবতাহ দিনৰ ভাগত বলে আনহাতে স্থলবতাহ ৰাতিৰ ভাগত বলে তাৰপিছত দ্বিতীয়তে হ'ব জলবতাহ জলভাগৰ পৰা স্থলভাগলৈ বলে আনহাতে স্থলবতাহ স্থলভাগৰ পৰা জলভাগলৈ বলে একেবাৰে ইজি হয় তাৰপিছত চোৱা নেক্সট পাৰ্বত্য আৰু ভৈয়ামৰ বতাহ এইটোৰ পাৰ্থক্য কি হ'ব চোৱা প্ৰথম পাৰ্থক্যটো হ'ব পাৰ্বত্য বতাহ পৰ্বতৰ ঢালেদি ভৈয়ামৰ গতি কৰে আনহাতে ভৈয়ামৰ বতাহ ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি গতি কৰে তাৰপিছত দ্বিতীয়তে পাৰ্বত্য বতাহ নিম্নগামী হয় কিন্তু ভৈয়ামৰ বতাহ ঊৰ্ধ্বমুখী হয় তাৰপিছত চোৱা নেক্সট ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহ ইয়াৰ পাৰ্থক্য লিখিব লাগে হয়নে চোৱা প্ৰথম পাৰ্থক্যটো কি হ'ব নিম্ন মণ্ডলৰ প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে আনহাতে যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয় তাৰপিছত দ্বিতীয় ডিফাৰেন্স কি হ'ব চোৱা বহিঃক্ৰান্তীয় আৰু ক্ৰান্তীয় দুই অঞ্চলতে ঘূৰ্ণীবতাহ বলে আনহাতে উষ্ণ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশৰ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহ বলে তাৰপিছত চোৱা দ্বিতীয় নম্বৰ কি দিয়া হৈ আছে শীতল বাতাগ্ৰহ আৰু উষ্ণ বাতাগ্ৰহ ইয়াত চোৱা পাৰ্থক্য কি হ'ব চোৱা যি বাতাগ্ৰহত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰহ বোলে আনহাতে যি বাতাগ্ৰহত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্ৰহ বোলে তাৰপিছত চোৱা নেক্সট টপস্ফিয়াৰ আৰু ষ্ট্ৰেটস্ফিয়াৰ এইটো কি হ'ব চোৱা ডিফাৰেন্স প্ৰথম ডিফাৰেন্সটো হ'ব টপস্ফিয়াৰ পৃথিৱীৰ একেবাৰে গাতে লাগি থকা স্তৰ ষ্ট্ৰেটস্ফিয়াৰ টপস্ফিয়াৰৰ ঠিক ওপৰতে থকা স্তৰ তাৰপিছত দ্বিতীয়তে ট্ৰপস্ফিয়াৰৰ গড় উচ্চতা 10 কিলোমিটাৰৰ পৰা ষ্ট্ৰেটস্ফিয়াৰৰ গড় উচ্চতা 50 কিলোমিটাৰ তাৰপিছত চোৱা শুদ্ধ
উত্তৰ বাছি উলিয়াই লিখা 26 নম্বৰ ইয়াত সব প্ৰথম কোৱেশ্চনটো কি দিয়া আছে অজন গেছৰ স্তৰটো ক'ত অৱস্থিত ইয়াৰ পৰা অপচন 4টা দিয়া হৈ আছে প্ৰথম অপচনটো আছে ট্ৰপোস্ফিয়াৰ তাৰ পিছত দ্বিতীয় অপচনটো আছে ষ্ট্ৰেটোস্ফিয়াৰ তাৰ পিছৰ অপচন দিয়া হৈ আছে মেছোস্ফিয়াৰ তাৰ পিছৰটো থাৰ্মোস্ফিয়াৰ ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব তোমালোকে যদি ভালকে মন দি আগৰ কোৱেশ্চন আনসাৰ কেইটা তোমালোকে লিখি লৈছা তেনেহলে এইকেইটা আনসাৰ যিকেইটা এমসিকিউ দিয়া হৈ আছে এইকেইটা তোমালোকে অতি সহজতে কৰিব পাৰিবা কিন্তু বহুত কেইটা কোৱেশ্চন আছিল চেপ্টাৰটোত হয়নে সো তাতে যিকোনো এটা কোৱেশ্চনৰ মাজতে এটো কোৱেশ্চনৰ আনসাৰ গৈছে এটা চমুটুকাৰ মাজত গৈছে মই তোমালোকক কৈছিলো ঠিক আছে ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব শুদ্ধ অপচনটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ তাৰ পিছত চোৱা নেক্সট খ নম্বৰ বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে 20.94% তাৰ পিছত চোৱা গ নম্বৰ বায়ু প্ৰবাহৰ মূল কাৰণটো কি বায়ু প্ৰবাহৰ মূল কাৰণ কি হ'ব বায়ু প্ৰবাহৰ মূল কাৰণটো হৈছে চাপৰ তাৰতম্য তাৰ পিছত চোৱা বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল কি হ'ব এনিমিটাৰ ঠিক আছে তাৰ পিছত চোৱা বতাহৰ গতিবেগৰ এককটো কি হয় বতাহৰ গতিবেগৰ একক হ'ব নট ঠিক আছে তাৰ পিছত চোৱা বতাহ মৌচুমী বতাহ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত আনসাৰ হ'ব গৌণ বতাহ তাৰ পিছত পাশ্চাৰ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো কি ইয়াৰ পৰা শুদ্ধ অপচনটো হ'ব হাৰিকেন 2 নম্বৰ অপচন ঠিক আছে সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নটো শেষ হৈছে সো যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ষ্টুডেন্টস মই তোমালোকৰ কাৰণে যিমান পাৰো সিমান সৰুকে সিমান ইজিকে প্ৰশ্নোত্তৰকেইটা দিয়াৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকৰ বাবে ইজি হয় যদিও ভিডিওটো অলপ দীঘল হৈছে কিন্তু মই তোমালোকৰ কাৰণে চেষ্টা কৰিছো যাতে প্ৰশ্নোত্তৰকেইটা সৰুকে লিখিব পাৰো সো যদি তোমালোকে পাৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ